সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 20 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি। আজি দুপৰীয়া 1:30 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, আবেলি 3:12 চলি থাকিব। আজি যোগ হৈছে আয়ুষ্মান যোগ, দিনৰ 4:40 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:36:29 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:19:45। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ, অগ্নি যোগ হ'ব, দেৱাৰী গণ মনুষ্যৰ অস্থি হ'ব। অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু আবেলি 3:12 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া মনুষ্যৰ গণ মনুষ্যৰ অস্থি হ'ব সিংহৰ যোনি। অস্তুত্তৰী মতে ৰাহুৰ দশা, বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব আবেলি 4:36 পৰা 6:19। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দুপৰীয়া 1:09 পৰা 2:52। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশখন থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সন্মান বৃদ্ধি পাব। য'তেই নাযাওক কিয় আপোনাৰ আজি সা সন্মানবোৰ বাঢ়িব। লগতে অৱশ্যে বিগত দিনৰ কিবা কথাই মনত অকণমান চঞ্চলতা কৰি আহিছিল, আজি সেই চঞ্চলতাৰ পৰিমাণ কিছু পৰিমাণে হ'লেও কম হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো লাভদায়ক দেখা পোৱা গৈছে, কাৰণ ধনৰ অভাৱ অনাটন আজি বহু পৰিমাণে কম হ'ব। লগতে যুৱ প্ৰজন্মৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই দিনটোত আপোনাৰ লাভৰ যোগ পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে আপোনাৰ কল্পনা শক্তিবোৰো আজি বাঢ়িব। নতুন নতুন চিন্তাধাৰা আজি মনত আহিব ধৰিব। ব্যৱসায় বাণিজ্যত আপুনি আশা কৰা মতেই ফলাফল প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা আছে, কাৰণ যিটো আপুনি মনত ভাবি আছে সেই ভাবি থকা আশাবোৰ আপোনাৰ আজি ব্যৱসায়ৰ ক্ষেত্ৰত সফল হ'ব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপুনি আজি দেখুৱাব পাৰিব। গতিকে আপুনি নিজৰ গোপন প্ৰতিভাবোৰ আজি কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব। লক্ষ্য কৰিলে অৱশ্যে প্ৰিয়জনেও আপোনাৰ সৈতে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আজি দিনটো পাৰ কৰা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আজি আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও
একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সমাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থাকিব লাগিব। লগতে আজি নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। অকণমান খৰচ বাঢ়িব পাৰে, কাৰণ আজিৰ দিনটোত আপুনি সঞ্চয় কৰি থোৱা ধনো খৰচ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে পিতৃ মাতৃয়ে এই ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে কিছু আনক গৌৰৱ অনুভৱ কৰা দেখা যাব। অৰ্থাৎ আনৰ আগত আপোনাৰ কথা কৈ পিতৃ মাতৃয়ে আজি গৌৰৱ অনুভৱ কৰাও পৰিলক্ষিত হ'ব। দিনটো আপোনাৰ অন্য দিশৰ ফালৰ পৰা আজি লাভদায়ক। লগতে যিকোনো কাম সোনকালে কৰা এওঁলোকক দেখা যাব। কামত এওঁলোকে কোনো ক্ষেত্ৰত আজি পলম কৰিব নিবিচাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ শৰীৰত বলাবলো থাকিব। আজি যথেষ্ট পৰিমাণে এই ৰাশিৰ ব্যক্তিসকল সকলো ক্ষেত্ৰত এক্টিভ থকাও দেখা যাব। আজি মান সন্মান প্ৰতিষ্ঠা আপুনি লাভ কৰিব। য'তেই নাযাওক কিয় সন্মান লাভ কৰিব। আজি বাহিৰা কিতাপ পঢ়িবলৈ খুবেই মন যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি শুভ, কাৰণ পঢ়া শুনা কৰিবলৈ বিগত দিনত যদি মন যোৱা নাছিল, আজি কিছু পৰিমাণে হ'লেও মন যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনৰ স্বাস্থ্যত উন্নতি হ'ব। বিগত দিনত হয়তো প্ৰিয়জনৰ স্বাস্থ্য সিমান ঠিক নাছিল, আজি অকণমান হ'লেও উন্নতি হ'ব। অৱশ্যে বাকী অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি অন্য ব্যক্তিৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। বিশেষকৈ যদি আপুনি বিবাহিত, তেতিয়াহ'লে ধন প্ৰাপ্তিৰ সম্ভাৱনা আৰু অকণমান বৃদ্ধি পাব। আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰাও সবলতা আহিব। বিগত দিনত চলি থকা স্বাস্থ্যৰ দুৰ্বলতাবোৰ আজি একেবাৰে কম হৈ পৰিব। কৰ্মক্ষেত্ৰত অন্য ব্যক্তিয়ে আজি আপোনাক অনুসৰণ কৰা দেখা যাব। অৰ্থাৎ অন্য ব্যক্তিয়ে আপোনাৰ কাম বনৰো অনুসৰণ কৰা পৰিলক্ষিত হ'ব। মান সন্মান প্ৰতিষ্ঠাও আজি লাভ হ'ব। জীৱনসংগীৰ সৈতে ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ পৰিকল্পনাবোৰো আজি আপোনাৰ হ'ব ধৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষমতা দক্ষতাবোৰো আজি বৃদ্ধি পাব আৰু নতুন কিবা সুবিধা আপোনাৰ সন্মুখত অহাৰো সম্ভাৱনা আছে। সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। অনাগত কম দিনত আপুনি সফল হ'ব পাৰিব, কিন্তু আজিও অকণমান চেষ্টাৰ প্ৰয়োজন আছে। তেতিয়াহে আপোনাৰ অনাগত দিনত সফলতাৰ খবৰবোৰ আপুনি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব, কাৰণ যাত্ৰা ভ্ৰমণৰ যোগ আজি দিনটোত দেখা পোৱা গৈছে। বাকী কিবা সৰু সৰু কথা হয়তো আপুনি পাহৰিব পাৰে, গতিকে কথাবোৰ ভালদৰে মনত ৰখাৰ চেষ্টা কৰক। বাকী প্ৰত্যেক দিশৰ ফালৰ পৰাই আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত আজি ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। পুৰণা বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি নতুন নতুন কথাবোৰ জানিবলৈ আৰু শিকিবলৈ মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন অভিজ্ঞতাও লাভ কৰিব। দিনটো প্ৰেমৰ ফালৰ পৰাও খুব ধুনীয়াকৈ পাৰ হ'ব। লগতে কৰ্মক্ষেত্ৰত আপোনাৰ কোনোবা গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে হয়তো কিবা কথা আলোচনা কৰি থাকিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি শিশুৰ পৰা অকণমান আমনি অনুভৱ কৰিব, কাৰণ এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৱে অকণমান আপোনাক আমনি কৰিব। ইয়াৰ বাহিৰে ভৱিষ্যতে কি হ'ব, ক'ত যাব, ক'ত নাযাব, তেনেধৰণৰ পৰিকল্পনা আৰু চিন্তাধাৰাবোৰ আজি এওঁলোকে খুব সুপৰিকল্পিতভাৱে কৰাও পৰিলক্ষিত হ'ব। আজি
ভয় ভাৱ দূৰ কৰাৰ একান্তভাৱে প্ৰয়োজন আছে, কাৰণ ভয় মাজে সময়ে হয়তো মনত সৃষ্টি হ'ব পাৰে। বাকী কিন্তু অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ বৃদ্ধি পাব। আপোনাৰ সাহসী পদক্ষেপে আজি অন্য ব্যক্তিকো সোনকালে প্ৰভাৱিত কৰা দেখা যাব। কিন্তু সৰু সুৰাভাৱে হয়তো সা সম্পত্তি আপোনাৰ ব্যয় হ'ব পাৰে, গতিকে অকণমান সম্পত্তি সঞ্চয় কৰাত গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উপলব্ধি, নিজৰ অভিজ্ঞতাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ আজি বিচৰা পৰিলক্ষিত হ'ব। লগতে নতুনকৈ প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠাৰো পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোত সংগীত শুনিবলৈও মন যাব। নৃত্য, গীত, কলা কৌশলৰ সৈতে এই সিংহ ৰাশিৰ ব্যক্তিসকল জড়িত থকাও দেখা যাব। নতুন নতুন কথাও জানিব পাৰিব, বিশেষকৈ গোপন কথা আনৰ গম পোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইবোৰ একেবাৰে চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আৰু আজৰি সময়ত কাৰো সৈতে এই ৰাশিৰ ব্যক্তিসকলে লগ হ'ব নিবিচাৰিব, কাৰণ একান্তভাৱে অকলে কিছু সময় আজি অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব। বিবাহিতসকলৰ বাবেও আজি শুভ, কাৰণ প্ৰিয়জনৰ সৈতে লগ হৈ কৰা কাম বনবোৰে আজি আপোনাক সফলতা দিয়াও পৰিলক্ষিত হ'ব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজিৰ পৰাই ধন সঞ্চয় কৰা এওঁলোকক দেখা যাব, কাৰণ আজি সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক কিবা ভাল কামত লগোৱাও দেখা যাব। অৱশ্যে খোৱা লোৱাত অকণমান যত্ন ৰাখিব। বেছি খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত ওজন হয়তো বৃদ্ধি পাব পাৰে। আজি আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে সিমান চিন্তা নকৰে। প্ৰেম সম্পৰ্কত নিজৰ স্বতন্ত্ৰ ব্যক্তিত্ব এওঁলোকৰ গঢ়ি উঠিব। অৱশ্যে ক'ৰবাত ধন ইনভেষ্ট কৰাটো, ধন সঞ্চয় কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। আজি কৰ্মক্ষেত্ৰত কোনোবা বিৰোধীয়ে আপোনাৰ কৰ্মৰ হয়তো বিৰোধিতা কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰখাৰো প্ৰয়োজন আছে। কিন্তু ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ আজি সৌন্দৰ্য পাতিও বাঢ়িব। দেখাত সৌন্দৰ্যৱান আপুনি হ'ব পাৰিব। নিজৰ ব্যক্তিত্বৰে আনক সোনকালে আকৰ্ষিত কৰিব পাৰিব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত ইলেক্ট্ৰনিক বস্তুৰ সম্পত্তিৰ বৃদ্ধি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে ঘৰত থাকিলে পিতৃ মাতৃয়ে আপোনাক মাজে সময়ে কামৰ বোজা অকণমান দিব, গতিকে ঘৰুৱা কামৰ বোজা মাজে সময়ে আজি আপোনাৰ অকণমান হ'লেও বাঢ়িব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত আজি জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই কিছু আত্মবিশ্বাসী ব্যক্তি, কিন্তু আজি সেই আত্মবিশ্বাসৰ পৰিমাণ আৰু অকণমান বৃদ্ধি পাব। আজি হঠাৎ ক'ৰবাৰ পৰা আকস্মিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কাম বন কৰিলে সোনকালে ভাগৰ যেন অনুভৱ কৰিব পাৰে, অৰ্থাৎ ঘৰুৱা কামে আপোনাক অকণমান ভাগৰ বঢ়াব, কিন্তু বাহিৰা কাম কৰিলে আপোনাৰ সিমান ভাগৰ অনুভৱ হোৱা দেখা নাযায়। প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ
ধনৰ লেনদেনৰ পৰিমাণো আজি বৃদ্ধি পাব। কিছু ধনৰ লেনদেন হয়তো কৰিবলগীয়া হৈ পৰিব। জীৱনত উন্নতি প্ৰগতিৰ সম্ভাৱনা আপোনাৰ জীৱনত খুব কম দিনৰ ভিতৰত আহি পৰিব। গতিকে সেই সংকেত আজিৰ দিনটোত আপুনি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰতকৈ এওঁলোকে সামাজিক ক্ষেত্ৰত বেছি প্ৰাধান্য দিয়া দেখা যাব। আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হ'ব। এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিৰ সৈতে লগ হোৱাৰ ফলত আপোনাৰ চিন্তাধাৰাবোৰো অকণমান সলনি হৈ পৰা দেখা যাব। ইচ্ছা শক্তি অকণমান কমিব পাৰে। গতিকে যিমান পাৰে নিজৰ সেই ইচ্ছা শক্তি আপুনি যিমান বৃদ্ধি কৰিব, সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত আজি জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ধন লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। কোনোবা নহয় কোনোবা পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। কিন্তু আজি দেহত কোনোবা নহয় কোনোবা অংগত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ পাৰিলে অকণমান যত্ন ৰাখিব। আজি সন্ধিয়াৰ সময়খিনি খুবেই মনোৰঞ্জনৰ মাজেৰে পাৰ হ'ব। ঘৰত হয়তো সন্ধিয়াৰ সময়ত কোনোবা অতিথি আলহী নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হৈ পৰিব। আজি ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে। প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ আজি ঘূৰা ফুৰা আপুনি কৰিব লাগিব। প্ৰেম সম্পৰ্কটো নতুনত্ব অহাৰ পূৰ্ণ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো নতুন কামত অংশগ্ৰহণ কৰিলেই আজি আপোনাৰ দিনটোত সেই ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। পুৰণা কামতকৈ নতুন কামত অংশগ্ৰহণ কৰিলে আজি লাভৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। আজি সৰু কথাই অৱশ্যে মতভেদো কাৰোবাৰ সৈতে আনিব পাৰে। গতিকে কাজিয়া মতভেদৰ পৰা পাৰিলে যিমান দূৰত থাকিব, সিমানেই আপোনাৰ দিনটো ভাল হ'ব। ঘৰৰ কোনোবা সদস্যই হয়তো অকণমান আজি আপোনাৰ সৈতে জেদ কৰিব পাৰে, আপোনাৰ কথাবোৰ নামানিবও পাৰে। গতিকে ঘৰৰ কোনোবা সদস্যক আপুনি কিবা কথা আজি বুজাবলগীয়া হৈ পৰিব। বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে বিগত দিনত কৰিবলগীয়া কাম বনবোৰ বাদ দি কৰিব নলগীয়া কামত ব্যস্ত আছিল। কিন্তু আজিৰ দিনটোত আপুনি যিমান পাৰে তেনে কামৰ পৰা দূৰত থাকিব। যিটো কৰিবলগীয়া সেইটোহে কৰাৰ চেষ্টা কৰাটো ভাল হ'ব। আজি চেষ্টাত যিহেতু সফলতাৰ পূৰ্ণ যোগ আছে, গতিকে অকণমান সৎপথত আপুনি চেষ্টা কৰক, নিশ্চয় সফলতা লাভ কৰিব। ক'ৰবাত ধন ইনভেষ্ট কৰিলেও আপোনাৰ লাভ হ'ব। বিশেষকৈ কোনোবা ব্যক্তিৰ উপদেশ শুনি যদি আপুনি ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ আজি লাভ উন্নতিৰ পৰিমাণ পূৰ্ণ ৰূপত বাঢ়িব। লগতে সন্ধিয়াৰ সময়ত ঘৰত কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনাও আছে। আজি পুৰণা বন্ধু বান্ধৱৰ সৈতেও পুনৰ যোগাযোগবোৰ বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ কিবা ভাল খবৰ হয়তো আজি লাভ কৰিব পাৰে। আজি মনত উৎসাহ উদ্দীপনা পুনৰ বাঢ়িব। ৰাতিপুৱাৰ ভাগতকৈ দিনৰ শেষৰ সময়খিনিত আপোনাৰ উৎসাহ উদ্দীপনাবোৰ বৃদ্ধি পাই যাব ধৰিব। নতুন নতুন কামে নতুন নতুন চিন্তাধাৰাই আপোনাৰ মন বেছি আকৰ্ষিত কৰি তোলা দেখা যাব। আৰু ভৱিষ্যতে কি হ'ব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ আজি এওঁলোকে ধুনীয়াকৈ কৰা দেখা যাব। আৰু বিশেষকৈ আজি উপহাৰৰ আদান প্ৰদান হয়তো হ'ব পাৰে, আপুনিও লাভ কৰিব পাৰে। আপুনি কাৰোবাক হয়তো উপহাৰ আজি দিবলগীয়াও হ'ব পাৰে। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি বহুদিনৰ পৰা চিন্তা কৰি থকা কাম বনবোৰ হ'ব ধৰিব। গতিকে মনত যিটো আশা আছে সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ দিশে আজি আগবাঢ়িব। আজি ধন য'তে ত'তে ইনভেষ্ট কৰাটো, খৰচ কৰাটো সিমান লাভদায়ক নহয়, কাৰণ অবাবত ধন তেনে ক্ষেত্ৰত ব্যয় হ'ব পাৰে। আজি ব্যক্তিগত ক্ষেত্ৰতহে তেওঁলোকে বেছি প্ৰাধান্যতা দিয়া দেখা যাব, কাৰণ অন্য ব্যক্তি কি কয় কি নকয়, সমাজে কি কয় কি নকয় সেইবোৰ এওঁলোকে চিন্তা নকৰি নিজৰ ব্যক্তিগত কাৰ্যতহে ব্যস্ত থকা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰতো আজি দিনটো আপোনাৰ বাবে শুভ, কাৰণ পৰিয়ালৰ সমৰ্থন আপুনি মাজে সময়ে লাভ কৰিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত যদি পৰিকল্পনা কিবা কৰি থৈ দিছে, অকণমান সাল সলনি আজি দিনটোত কৰিব লাগিব, কাৰণ কৰ্মত পৰিৱৰ্তনৰ আজি সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বিবাহিতসকলৰ আজি কোনোবা ব্যক্তিৰ সৈতে সৰু কথাত মতভেদ হয়তো আহিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি সুন্দৰ টোপনি আহিব। ৰাতিপুৱাৰ ভাগতো শুই উঠাত অকণমান পলম হয়তো হ'ব পাৰে। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাত আজি শিক্ষাৰ জৰিয়তে ধন উপাৰ্জনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি মুখত হাঁহি বিৰিঙি উঠিব, কাৰণ বিগত দিনত অকণমান মনত চিন্তা চলি আছিল। আজি কিন্তু সেই চিন্তা ধাৰণাবোৰ আপোনাৰ বহু পৰিমাণে কম হ'ব। ওচৰ পাজৰৰ বন্ধু বান্ধৱৰ পৰাও আজি সহায় সহযোগিতাৰ যোগ দেখা পোৱা গৈছে। ধন প্ৰাপ্তিৰো আজি পূৰ্ণ সম্ভাৱনা আছে। য'তেই নাযাওক কিয় আপুনি ধনৰ সৈতে আজি যোগাযোগত থাকিব লাগিব। জীৱনসংগীৰ ব্যক্তিগত ক্ষেত্ৰত আপুনি অকণমান হস্তক্ষেপ আজি কৰিব লাগিব। সৰু সৰু কথাই অকণমান অৱশ্যে খং আপোনাৰ বঢ়াব পাৰে, গতিকে যিমান পাৰে নিজৰ সেই খং ৰাগ যদি আপুনি নিয়ন্ত্ৰণ ৰাখে তেতিয়াহ'লে কিন্তু দিনটো আৰু অকণমান সুন্দৰ হৈ পৰিব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা ব্যৱসায়িকসকলে কিবা সিদ্ধান্ত ল'ব লাগিব। ব্যৱসায় বাণিজ্যত লাভ উন্নতিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। খেলা ধূলাৰ নামতো অকণমান ব্যস্ত আজি থাকিব লাগিব। আজি সঁচা প্ৰেম লাভ কৰিব। লগতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নতুন নতুন টেকনিক শিকা দেখা যাব। নতুন পদ্ধতিৰে আজি প্ৰায় প্ৰতিটো কাম কৰা দেখা যাব। চাফ চিকুণতাৰ প্ৰতিও গুৰুত্ব আজি খুবেই বাঢ়িব। গতিকে খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা এওঁলোকক দেখা যাব। মনত আজি এই ৰাশিৰ ব্যক্তিসকলৰ আনক উপকাৰ কৰিবলৈ খুবেই মন যাব। বাকী অৱশ্যে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত আজি জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা বৃদ্ধি পাব। আজি নিজৰ বুদ্ধি বিবেকৰে আপুনি ভাল কিবা পদক্ষেপ লোৱাও দেখা যাব। অন্য ব্যক্তি আপোনাৰ আজি ব্যক্তিগত ক্ষেত্ৰত প্ৰশংসা কৰাও দেখা যাব। সকাৰাত্মক চিন্তাধাৰাবোৰ আপোনাৰ আজি মনত আহিব ধৰিব। যিকোনো সমস্যাৰ স্থায়ী সমাধান আপুনি আজি লাভ কৰিব। ধন প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা আছে। দিনটোৰ মাজে মাজে আজি আপোনাৰ হাতত ধন অহা যোৱা কৰি থাকিব। বিশেষকৈ পাবলগীয়া ধনো যদি আছে আজি দিনটোত বিচাৰিলে সেই ধনো আপুনি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱক কিবা কথা শিকোৱা দেখা যাব। অৰ্থাৎ বন্ধু বান্ধৱৰ অভিজ্ঞতা এওঁলোকে আজি বৃদ্ধি কৰোৱাও দেখা যাব। লগতে
বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ আজি খুবেই মন যাব। জীৱনসংগীয়ে অকণমান আমনি কৰিব পাৰে, কাৰণ প্ৰিয়জনৰ ক্ষেত্ৰত আজি আপুনি সময় প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি সময় দিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিটো সবলতাৰ যোগ পূৰ্ণ দেখা পোৱা গৈছে। স্বাস্থ্যত সৌন্দৰ্যতাও আজি বৃদ্ধি পাব। অকণমান মনত হয়তো মাজে সময়ে দুৰ্বলতা আহিব পাৰে, কাৰণ অন্য ব্যক্তি কিবা ক'লে সেই কথাৰ প্ৰত্যুত্তৰ দিয়াত অকণমান অসুবিধা হ'ব পাৰে। গতিকে যিমান পাৰে মনত সবল কৰাৰ চেষ্টা কৰক। বাকী প্ৰায় প্ৰত্যেকটো দিশৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত আজি জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।